নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনাৰ ওচৰত যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে, যদি আপোনালোকে এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেন্তে যিমান পাৰে সোনকালে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। যিহেতু ছাৰ্ভাৰ অতি বেয়া, সেইবাবে কৈছোঁ আপোনালোকক 15 আগষ্ট যিহেতু লাষ্ট ডেট দিয়া হৈছে, তাৰ আগত আপোনালোকে যিমান পাৰে সোনকালে কৰি লওক। এতিয়া কোনসকলে কৰিব লাগিব সেইটো চাই লওক। যেতিয়া আপোনালোকে সেৱা সেতু ৱেবছাইটটো লগইন কৰিব, তাতে আপোনালোকৰ এখন নটিচ আহি যাব। ইয়াত দিয়া হৈছে ডিয়াৰ ইউজাৰ কেণ্ডিডেট ৰেজিষ্টাৰ বিফ'ৰ 2nd January 2024 ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম আৰ ৰিকুৱেষ্ট ফৰ ৰি-ৰেজিষ্ট্ৰেশ্যন থ্ৰু সেৱা সেতু পৰ্টেল বিফ'ৰ 15 August 2024। ইয়াত দেখিছে আপোনালোকে যিসকল কেণ্ডিডেটে 2nd January অৰ্থাৎ 2 জানুৱাৰী 2024 বৰ্ষৰ আগতে আপোনালোকে যদি এক্সচেঞ্জ কাৰ্ড নতুনকৈ এপ্লাই কৰিছিলে বা তাৰ আগত যদি কোৱালিফিকেশ্যন আপডেট কৰিছিলে, কাৰেকশ্যন কৰিছিলে, আপোনালোকে যিয়েই নকৰক 2 জানুৱাৰী 2024 আগত যদি কৰিছিলে, তাৰ পাছত আপোনালোকে যদি একো আপডেট কৰা নাই, আপোনালোকে যদি ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে পুনৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লাগিলে আপোনাৰ কোৱালিফিকেশ্যন আপডেট দিবলৈ থাকক বা আপোনালোকৰ ৰিনিউৱেল কৰাৰ সময় নাই হোৱা যদিও আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বহুতে কমেণ্ট কৰি সুধি আছিলে যে মই ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছোঁহে অলপ দিন আগত, আকৌ কৰিব লাগিব নেকি? তেওঁলোকে নালাগে। যিসকলে 2 জানুৱাৰীৰ পাছত এবাৰো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে কৰিব লাগিব। আৰু যদি কেনেবাকৈ কোৱালিফিকেশ্যন আপডেট কৰিবলগীয়া আছে, সেইটোতো আপোনালোকে কৰিবই। কিদৰে কৰিব তাৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা আছে, ডেছক্ৰিপশ্যনত দিয়া আছে। 2 জানুৱাৰীৰ পাছত যিসকলে এবাৰো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে যিমান পাৰে সোনকালে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত sewasetu.assam.gov.in বুলি চাৰ্চ কৰিব পাৰে। তাত আপোনালোকে এটা চাৰ্চ বাৰ দেখিবলৈ পাব। ইয়াত দেখিছে চাৰ্চ বাৰটো আহি গৈছে, লুকিং ফৰ পাৰ্টিকুলাৰ ছাৰ্ভিচেছ চাৰ্চ হিয়াৰ বুলি আহি গৈছে। তাত আপোনালোকে যিটো ৰি-ৰেজিষ্ট্ৰেশ্যন আছে, ইয়াত আপোনালোকে দেখিবলৈ পাব ডাইৰেক্ট আপোনালোকে এমপ্লয় বুলি চাৰ্চ কৰিলেও দেখিবলৈ পাব, বা আপোনালোকে দেখিবলৈ পাব ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, সেইদৰে এটা অপশ্যন দেখিবলৈ পাব আপোনালোকে। সেই অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। তললৈ স্ক্ৰল কৰি গৈ থাকিলে আপোনালোকে দেখিবলৈ পাব ৰেজিষ্ট্ৰেশ্যন নকৰিব, আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে তেওঁলোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত আপোনালোকে এইদৰে এমপ্লয় বুলি চাৰ্চ কৰি দিলেও আপোনালোকৰ আহি যাব। আৰু যদি আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰা ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰি জনাব, তাৰ ওপৰত মই এটা ডিটেইলছত ভিডিঅ' বনাই দি দিম। ইয়াত দেখিছে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জটো মই চিলেক্ট কৰি লৈছোঁ। তাৰ পাছত যিটো চাৰ্চ বাৰ আছে, চাৰ্চ কৰা যিটো অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। চাৰ্চ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো আছে দেখিছে আপোনালোকৰ এপ্লাই কৰা প্ৰচেছখিনি ইয়াত আহি যাব। ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ছাইডত আপোনালোকে এপ্লাই অপশ্যনটো দেখিবলৈ পাইছে। এপ্লাই অপশ্যনটোত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাব নো ইউৰ ছাৰ্ভিচ ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ গাইডলাইনখিনি দিয়া হৈছে। প্ৰফাইল আপডেট কৰিব পাৰিব, ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ কৰিব পাৰিব, কোৱালিফিকেশ্যন আপডেট কৰিব লাগিব, আৰু আপোনাৰ এমপ্লয়ী ষ্টেটাছটো আপডেট কৰিব লাগিব। দেখিছে, আৰু যিসকলে আগৰবাৰ EDA পৰীক্ষা পাছ কৰিছিলে তেওঁলোকে চাকৰি পালে। যদি আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছটো আপডেট কৰা নাই, তেন্তে আপডেট কৰি লওক। যদি আপোনালোকে কিবা প্ৰাইভেট জব কৰিছে তেতিয়াও আপোনালোকে আপডেট কৰিব পাৰিব। যদি আগতে আনএমপ্লয়ী আছিলে, যদি আপোনালোকে এতিয়া এমপ্লয়ী হয়, তেনেহ'লে আপোনালোকে যিটো এমপ্লয়মেণ্ট ষ্টেটাছ আছে সেইটো আপডেট কৰিব লাগিব। ঠিক আছে, এইখিনি ডাটা আপোনালোকে আপডেট কৰিব পাৰিব। আৰু যদি আপডেট কৰিবলগীয়া নাই, তেতিয়াও আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। এতিয়া দেখিছে ইয়াত আপোনালোকে এপ্লাই উইথ আধাৰ, এপ্লাই উইথ আধাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ ইয়াত লগ ইন আৰু ৰেজিষ্টাৰ কৰা অপশ্যনটো আপোনালোকে দেখিবলৈ পাব। ইয়াত দেখিছে আপোনালোকে যদি CSC ID আছে, CSC কৰি পেলাই আপোনালোকে লগ ইন কৰিব পাৰে। আৰু যদি আপোনালোকে নিজৰ এটা ID ক্ৰিয়েট কৰিম বুলি ভাবে, তেনেহ'লে যিটো লগ ইন অব্লিক ৰেজিষ্টাৰ অপশ্যন আপোনালোকে তলত দেখিবলৈ পাইছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। সেই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ইউজাৰ নেম পাছৱৰ্ডটো ফিল আপ কৰি চাইন ইন কৰিবলৈ আহিব। যদি আগতে আপোনালোকৰ ID ক্ৰিয়েট কৰি ৰাখিছে, তেন্তে আপোনালোকে ইউজাৰ নেম পাছৱৰ্ড দি লগ ইন কৰি ল'ব। যদি নাই কৰা, নতুনকৈ কৰিছে, যদি আগৰ ইউজাৰ নেম পাছৱৰ্ড পাহৰিছে, তেন্তে আপোনালোকে নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেচান অপশ্যনটোত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম আছে, ৰেজিষ্ট্ৰেশ্যন কৰা ফৰ্মখন, আপোনালোকৰ চাইন আপ কৰা ফৰ্মখন ইয়াত আহি যাব। প্ৰথমতে আপোনালোকে মোবাইল নাম্বাৰটো ফিল আপ কৰিব লাগিব। ইয়াত প্ৰথমতে মোবাইল নাম্বাৰটো ফিল আপ কৰিব। তাৰপাছত আপোনালোকে জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰি দিব। জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে, অৰ্থাৎ আপুনি যিটো মোবাইল নাম্বাৰ ফিল আপ কৰিছে, সেই মোবাইল নাম্বাৰত এটা OTP চেণ্ড কৰা হ'ব। OTPটো ইয়াত আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। OTPটো ফিল আপ কৰাৰ পাছত আপোনালোকে ভেৰিফাই OTP অপশ্যনটোত ক্লিক কৰিব। দেখিছে আপোনালোকে OTP ভেৰিফাইড ছাকচেছফুল আহি গৈছে।
তাৰপিছত গিভেন নেম আপোনাৰ নামটো দিব তাৰপিছত জেন্ডাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিব পাৰ্সোনেল মেছেজত আপোনাৰ নিজৰ নামটো দিব পাৰে বা যিকোনো এটা পাৰ্সোনেল মেছেজ আপোনালোকে তাত দি দিব ইউজাৰ নেম এটা সেট কৰি ল'ব আপোনাৰ নামটোৰ পাছত 1 2 3 তেনেকৈ আপোনাৰ যেটো যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ ইউজাৰ নেম আগত দিয়া আছে তেনেহলে আপোনালোকৰ অলৰেডি ৰেজিষ্টাৰ বুলি আহি যাব তেতিয়া আপোনালোকে ইউজাৰ নেমটো চেঞ্জ কৰি ল'ব তেনেকুৱা ইউজাৰ নেম চেঞ্জ দি ল'ব তাৰপিছত আহিব পাছৱৰ্ড এটা আপোনালোকে মনত থকাকে এটা পাছৱৰ্ড দি ল'ব আপোনাৰ নামটোৰ পাছত 1 2 3 তেনেকৈ এটা সহজ পাছৱৰ্ড দি ল'ব এইখিনি ডাটা আপোনালোকে ফিল আপ কৰি ল'ব তাৰপিছত এটা ক্যাপচাৰ আহিব আপোনালোকৰ ক্যাপচাৰটো শুদ্ধকৈ ফিল আপ কৰি যেটো টাৰ্ম এণ্ড কণ্ডিশ্যন আছে টাৰ্ম এণ্ড কণ্ডিশ্যনটো আপোনালোকে একচেপ্ট কৰি দিব এই টিক মাৰ্কটো দি দিব তাৰপিছত আপোনালোকৰ দেখিছে টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি গোটেইখিনি আহি যাব তাৰপিছত আপোনালোকে একচেপ্ট অপচনটোত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে সাইন আপ অপচনটোত ক্লিক কৰিব সাইন আপ কৰি দিয়াৰ লগে লগে পুনৰ আপোনালোকৰ লগইন কৰা পেজটো আহিব তাত লগইন অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় প্ৰসেসিং হ'ব তাৰপিছত আপোনালোকৰ পেজটো লগইন হৈ যাব তাৰপিছত ডেস্কবৰ্ডটো এডৰে শো কৰিব পুনৰ আপোনালোকে সাৰ্চ বাৰটোত এমপ্লয়ি বুলি সাৰ্চ কৰিব ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জটো আপোনালোকে সিলেক্ট কৰি ল'ব পুনৰ সাৰ্চ অপচনটোত ক্লিক কৰিব তাৰপিছত পুনৰ আপোনালোকে এপ্লাই অপচনটোত ক্লিক কৰিব তাৰপিছত পুনৰ আপোনালোকে এপ্লাই উইথ আধাৰ কৰিব তাৰপিছত আহিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ আৰু আপোনাৰ আধাৰ কাৰ্ডৰ নামটো যিদৰে আছে সেইদৰে আপোনালোকৰ ফিল আপ কৰিবলৈ আহিব ইয়াত দেখিছে আপোনালোকে একচেপ্ট কৰি দিব একচেপ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো আধাৰ নাম্বাৰটো ফিল আপ কৰিব লাগিব তাৰপিছত ফুল নেম এজ ইন আধাৰ অৰ্থাৎ আধাৰ কাৰ্ডত আপোনাৰ নামটো যিদৰে আছে ঠিক সেইদৰে আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তাৰপিছত ভেৰিফাই আধাৰ অপচনটোত ক্লিক কৰিব আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰটোত এটা ওটিপি যাব ওটিপিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব ওটিপিটো ফিল আপ কৰি ভেৰিফাই অপচনটোত ক্লিক কৰিব দেখিছে ওটিপি আধাৰ হেজ বিন ভেৰিফাইড সাকসেসফুলি সেইদৰে শো কৰিব তাৰপিছত আহিব আপোনাৰ ৰেজিষ্ট্ৰেচন নং অৰ্থাৎ আগতে যিখন আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বনাই ৰাখিছিলে সেই এক্সচেঞ্জ কাৰ্ডখনত এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব ভুলকৈ ফিল আপ নকৰিব আৰু ৰেজিষ্ট্ৰেচন ডাটাটো ফিল আপ যেটো নং আছে নংটো ফিল আপ কৰিব পাছত আপোনালোকে গেট ডাটা অপচনটোত ক্লিক কৰিব লাগিব যদি গেট ডাটা অপচনটো ক্লিক কৰাৰ পাছত কোন ধৰণৰ ডাটা শো নকৰে ব্ল্যাঙ্ক হৈ যদি থাকে তেতিয়া আপোনালোকে দুবাৰমান গেট ডাটা অপচনটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিখিনি ডাটা আছে ডাটাখিনি ইয়াত শো কৰিব ইয়াত দেখিছে আপোনালোকে নেম অফ দা এপ্লিকেন্ট জেন্ডাৰ মোবাইল নাম্বাৰ ইমেইল আইডিটো যদি আগতে দিছিলে তেনেহলে শো কৰিব যদি আগত দিয়া নাছিলে তেন্তে শো নকৰে তাৰপিছত ডেট অফ বাৰ্থ আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসটো শো কৰিব তাৰপিছত টাইপ অফ ৰি-ৰেজিষ্ট্ৰেচনত আপোনালোকে দেখিবলৈ পাব এপ্লিকেশন ডিটেইলছ আপডেট কাৰেকচন হেতু সিলেক্ট কৰাৰ পাছত আপোনালোকে প্ৰসিড অপচনটোত ক্লিক কৰি দিব প্ৰসিড অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পাৰ্সোনেল ডিটেইলছখিনি ইয়াত শো কৰিব ইয়াত দেখিছে যেহেতু মই আগতে ইমেইল আইডিটো ফিল আপ কৰা নাছিলো সেইবাবে মই ইমেইল আইডিটো ফিল আপ কৰিব লাগিব ইমেইল আইডিটো মই ফিল আপ কৰি লম যদি আগতে কৰোতে কিবা ভুল হৈ গৈছে তেন্তে এতিয়া আপোনালোকে কাৰেকচন কৰি ল'ব পাৰিব প্ৰথমতে আপোনালোকে ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰি ল'ব যিহেতু ইমেইলটো এটা ওটিপি সেন্ড কৰা হ'ব ঠিক আছে আৰু বহুতৰ কয় যে এনেকৈ লগইন কৰাৰ পাছত মোবাইল নাম্বাৰটো শো নকৰে ব্ল্যাঙ্ক হৈ থাকে হেতু আপোনালোকৰ সাৰ্ভাৰ ডাউনৰ বাবে হয় আপোনালোকে দুবাৰ তিনিবাৰমান ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰটো শো কৰিব যদি মোবাইল নাম্বাৰটো শো নকৰে তেতিয়াহলে আপোনালোকে নেক্সটটো কৰিব নোৱাৰে হেৱে কৈছো সাৰ্ভাৰটো ডাউন থাকিলে কেতিয়াবা আপোনালোকৰ মোবাইল নাম্বাৰটো শো নকৰে এতিয়া ইমেইল আইডিটো ইয়াত শুদ্ধকৈ মই ফিল আপ কৰি লৈছো তাৰপাছত ইয়াত মোৰ ফাদাৰ নেম মাদাৰ নেম এই গোটেই ডিটেইলছখিনি যিখিনি পাৰ্সোনেল ডিটেইলছখিনি আছে গোটেইখিনি থাকিবই কাষ্ট আপোনালোকৰ ৰিলিজন গোটেইখিনি দিয়া থাকিব তাৰপাছত আপোনালোকৰ ইয়াত দেখিছে কাৰেন্ট এমপ্লয়মেন্ট ডিটেইলছ আগতে প্ৰিভিয়াস এমপ্লয়মেন্ট ষ্টেটাসটো মোৰ আনএমপ্লয়ড দিয়া হৈছিল এতিয়া যদি আপোনালোকে কিবা জব কৰি আছে প্ৰাইভেট সেক্টৰতে হওক বা গভৰ্ণমেণ্ট যদি কিবা চাকৰি পাইছে তেনেহলে আপোনালোকে যেটো এমপ্লয়মেন্ট ষ্টেটাস আছে এমপ্লয়মেন্ট ষ্টেটাসটো আপোনালোকে আপডেট কৰি ল'ব ঠিক আছে কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাসটো আপোনালোকে আপডেট কৰি ল'ব পাৰিব ফুল টাইম গভৰ্ণমেণ্ট ফুল টাইম প্ৰাইভেট গোটেইখিনি দিয়া হৈছে সেলফ এমপ্লয়ি দিয়া হৈছে গোটেইখিনি ইয়াত অপচন দিয়া হৈছে ইন্টাৰ্নশিপ যদি কৰি আছে হেতু আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব যদি আনএমপ্লয়ি হয় তেনেহলে আনএমপ্লয়িটোৱে পুনৰ সিলেক্ট কৰি দিব তাৰপিছত দিব লাগিব আপোনাৰ হাইটটো সেন্টিমিটাৰ দিব লাগিব তাৰপিছত আপোনালোকৰ ওয়েটটো দিব লাগিব কিমান কেজি আছে আৰু হাইটটো কিমান আছে হেতু সেন্টিমিটাৰ দিব লাগিব এইখিনি ফিল আপ কৰি ল'ব তাৰপিছত পিডব্লিউডি ক্যান্ডিডেট যদি হয় ইয়েস কৰিব যদি নহয় নো কৰিব যদি ইয়েস কৰে তেনেহলে আপোনালোকৰ ডিসেবিলিটি টাইপটো ফিল আপ কৰিব লাগিব কিমান পাৰ্সেন্ট ডিসেবিলিটি হয় হেতু আপোনালোকে ফিল আপ কৰিব লাগিব গোটেইখিনি ডিটেইলছ ফিল আপ কৰাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট অপচন যেটো আছে সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে ওপৰতে দেখিবলৈ পাইছে your email has not been verified yet ইয়াত আপোনালোকে দেখিবলৈ পাইছে এতিয়া আপোনালোকে যেটো ইমেইল আইডি আছে আপোনাৰ ইমেইল আইডিটো ভেৰিফাই কৰিব লাগিব ক্লিক হে অপচনটোত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ যেটো ইমেইল আইডি আপোনালোকে ফিল আপ কৰিছিল সেই ইমেইল আইডিত এটা ওটিপি সেন্ড কৰা হ'ব ওটিপিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব কেতিয়াবা ওটিপিটো ইমেইলত ওটিপিটো নাযায় বা কেতিয়াবা যাওতে টাইম লয় হেতু বাবে আপোনালোকে চিন্তা নকৰিব কিয় আপোনালোকৰ যোৱা নাই সাৰ্ভাৰ ডাউনৰ বাবে এনেকুৱা হয় আপোনালোকে অলপ সময় অপেক্ষা কৰিব ইমেইল ওটিপিটো যেতিয়াই যাব আপোনালোকে ইয়াত ফিল আপ কৰি ভেৰিফাই ওটিপি অপচনটোত ক্লিক কৰি দিব
তাৰপাছত দেখিছে OTP ভেৰিফাইড আহি গৈছে মোৰ এইদৰে তাৰপাছত আপোনালোকৰ লোকেলিটিটো ফিল আপ কৰি ল'ব যদি ফিল আপ কৰা নাই এতিয়া দেখিছে মোৰ ৰেভিনিউ চাৰ্কলটো ইয়াত শ্ব' কৰা নাই বহুতৰ এনেকুৱা প্ৰব্লেম হয় যে ৰেভিনিউ চাৰ্কলটো শ্ব' কৰা নাই বা ডিষ্ট্ৰিক্টখন আপোনালোকৰ চিলেক্ট কৰিব পৰা নাই তেনেকুৱা ক্ষেত্ৰত কি কৰিব যিখন আগতে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট আছিলে সেইখন আপুনি বেলেগ এখন চিলেক্ট কৰি ল'ব বেলেগ এখন চিলেক্ট কৰাৰ পাছত পুনৰ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব তাৰপাছত আপোনালোকৰ সাব ডিভিজন বা সাৰ্কল অফিচ গোটেইখিনি আপোনালোকৰ শ্ব' কৰিব সেইটো মেথড কৰিব আপোনালোকে যদি আপোনালোকৰ সাৰ্কল অফিচটো সিলেক্ট কৰিবলৈ অহা নাই একো অপচন পোৱা নাই তেনেহলে আপোনালোকে ডিস্ট্ৰিক্টখন চেঞ্জ কৰি দিব পুনৰ আপোনালোকে নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব তাৰপা সাব ডিভিজন তাৰপিছত পুনৰ সাৰ্কল অফিচটো সিলেক্ট কৰি ল'ব পাৰিব এইদৰে আপোনালোকে কৰি ল'ব পাৰিব বাকি আপোনালোকৰ যদি কমিউনিকেশ্যন এড্ৰেছটো যদি সেম হয় তেনেহলে ইয়েস কৰি দিব তাৰপিছত আপোনালোকৰ এড্ৰেছটো সম্পূৰ্ণ ফিল আপ কৰি হোৱাৰ পাছত সেভ এণ্ড নেক্সট কৰি দিব সেভ এণ্ড নেক্সট কৰি দিয়াৰ পাছত আপোনালোকৰ আহিব কোৱালিফিকেশ্যন ডিটেইলছখিনি ফিল আপ কৰিবলৈ ইয়াত দেখিছে এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছ ইয়াত আপোনালোকৰ সিলেক্ট কৰিবলৈ আহিছে হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ লাষ্ট কোৱালিফিকেশ্যন কি আছিলে হাইয়েষ্ট কিমানলৈকে পঢ়া আপোনালোকৰ সেইটো সিলেক্ট কৰিবলৈ আহিছে যদি 12 পাছ হয় 12 পাছ সিলেক্ট কৰিব যদি গ্ৰেজুৱেশ্যন কৰিছে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন যদি কৰিছে পোষ্ট গ্ৰেজুৱেশ্যন আপোনালোকে সিলেক্ট কৰি ল'ব যদি আপোনালোকৰ ITI আছে ITI টো সিলেক্ট কৰি ল'ব পাৰে ইয়াত দেখিছে মই গ্ৰেজুৱেটটো সিলেক্ট কৰি ল'ম যেহেতু মই এজন গ্ৰেজুৱেট পাৰ্সনৰ অনলাইনটো কৰি আছো গ্ৰেজুৱেটটো যেতিয়া আপোনালোকে সিলেক্ট কৰিব তেতিয়া আপোনালোকৰ ক্লাছ 10 12 আৰু গ্ৰেজুৱেশ্যনৰ গোটেইখিনি ডাটা ফিল আপ কৰিবলৈ আহিব প্ৰথমতে ক্লাছ 10 টো আহি গৈছে মোৰ দেখিছে ক্লাছ 10 পাস ডিটেইলছ তাৰপাছত ক্লাছ 12 পাস ডিটেইলছ তাৰপা গ্ৰেজুৱেশ্যন ডিটেইলছ গোটেই তিনিটা ডিটেইলছ বেলেগ বেলেগকে গোটেইখিনি ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে বৰ্ডখন ফিল আপ কৰিব লাগিব ক্লাছ 10 ৰ তাৰপাছত সাবজেক্ট 6টা সাবজেক্ট আপোনালোকে ফিল আপ কৰিব লাগিব সাবজেক্টৰ প্ৰথম তিনিটা আখৰ টাইপ কৰাৰ পাছতে আপোনালোকৰ সাবজেক্টখিনি লিষ্ট আহি যাব তাৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব এতিয়া দেখিছে ENG বুলি সাৰ্চ কৰিছো মই আহি গৈছে অপচনত ইংলিশটো মই সিলেক্ট কৰি লৈছো ইনষ্টিটিউট নেম অৰ্থাৎ কোন স্কুলৰ পৰা পাস কৰিছে সেইখন স্কুলখনৰ নামটো দিব মিডিয়ামটো কি আছিল আপোনালোকৰ হেটো দিব ইংলিশ নে আসামিজ আছিল তাৰপিছত কোৰ্স টাইপটো আপোনালোকে ৰেগুলাৰ ৰাখিব এডমিশন ইয়াৰটো আপোনালোকে দিব লাগিব এডমিশন ইয়াৰটো যদি মনত নাথাকে তেনেহলে আপোনালোকে ক্লাছ 10 ত কেতিয়া এডমিশন লৈছিল হেটো দি দিব পাৰে তেতিয়া কি কৰিব যেটো পাসিং ইয়াৰ আছে পাসিং ইয়াৰটো আপোনালোকে মাৰ্কশিটত পাই যাব তাৰ পৰা এবছৰ আগত যেটো ডেট পৰিব অৰ্থাৎ যদি 2010 বৰ্ষৰ 5 মেত যদি আপুনি পাস কৰিছিল মাৰ্কশিটৰ মতে তেনেহলে আপোনালোকে 2009 বৰ্ষৰ জানুৱাৰীত আপোনালোকে এডমিশন লোৱাটো তেনেকুৱা ধৰণৰ আপোনালোকে যেটো এডমিশন ডেট আছে হেটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত ডেট অফ পাসিংটো আপোনালোকে মাৰ্কশিটত পাই যাব মন্থ আৰু ইয়াৰটো সিলেক্ট কৰি ল'ব তাৰপিছত ক্লাছ 10 ৰ পাৰ্সেন্টেজ কিমান আছিল হেটো আপোনালোকে ফিল আপ কৰিব তাৰপিছত ক্লাছ 10 ৰ যিখন সাৰ্টিফিকেট আছে পাস সাৰ্টিফিকেট আৰু মাৰ্কশিট দুইটা বেলেগ বেলেগকে PDF কৰি আপলোড কৰিব লাগিব হেটো কথা মনত ৰাখিব PDF কৰি আপোনালোকে আপলোড কৰিব লাগিব মাৰ্কশিট আৰু সাৰ্টিফিকেট দুইখন আপোনালোকে বেলেগ বেলেগকে PDF কৰিব লাগিব ম্যাক্সিমাম সাইজ হৈছে 5 MB আপোনালোকে Adobe Scan বা তেনেকুৱা ধৰণৰ এপ ইউজ কৰি পেলাই আপোনালোকে ফটোখন মোবাইলতে ক্লিক কৰি PDF বনাই ল'ব পাৰিব এইদৰে PDF খিনি আপলোড কৰি ল'ব তাৰ পাছত আহিব ক্লাছ 12 ৰ ডিটেইলছ খিনি ক্লাছ 10 ৰ যেনেকৈ ফিল আপ কৰিছিলে ঠিক তেনেদৰে আপোনালোকে 12 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব বোৰ্ড নেমটো ফিল আপ কৰি ল'ব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল যদি CBSE হয় CBSE ফিল আপ কৰিব আৰ্টছ কমাৰ্চ সায়েন্স কোনটো ষ্ট্ৰীমৰ পৰা আপুনি হাই সেকেন্ডাৰী পাস কৰিছিলে হেটো ফিল আপ কৰি ল'ব তাৰ পাছত আপোনালোকৰ সাবজেক্টখিনি হাই সেকেন্ডাৰী কি সাবজেক্ট আছিল গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ পাছত ইনষ্টিটিউট আপোনালোকে কোনখন কলেজৰ পৰা পাস কৰিছিলে হেটো দিব লাগিব এইদৰে আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত আহিব গ্ৰেজুৱেশ্যনৰ ইয়াত দেখিছে ষ্ট্ৰীম আৰু কেটেগৰিটো সিলেক্ট কৰিবলৈ আহিছে আপোনালোকে যদি আৰ্টছৰ পৰা পাস কৰিছে আৰ্টছ সিলেক্ট কৰিব যদি সায়েন্সৰ পৰা পাস কৰিছে আপোনালোকে সায়েন্স অপচনটো সিলেক্ট কৰি ল'ব দেখিছে যদি আৰ্টছৰ পৰা পাস কৰে তেনেহলে বেচেলৰ অফ আৰ্টছ আহি গৈছে এইদৰে আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব যদি কমাৰ্চৰ পৰা পাস কৰিছে তেনেহলে কমাৰ্চটো সিলেক্ট কৰি ল'ব এতিয়া মই ষ্ট্ৰীমত সায়েন্সটো সিলেক্ট কৰিম তাৰ পাছত এক্সাম পাস কোৰ্স যেটো আছে হেটো মই বেচেলৰ অফ সায়েন্স সিলেক্ট কৰি লৈছো তাৰ পাছত মেজৰ অবলিক স্পেশালাইজেশন যদি আপোনালোকৰ মেজৰ আছিল তেনেহলে মেজৰ সাবজেক্টটো কি আছিল হেটো সিলেক্ট কৰি ল'ব যদি মেজৰ সাবজেক্ট নাছিল তেনেহলে নট এপ্লিকেবল বুলি এটা অপচন আছে হেটো আপোনালোকে দি ল'ব তাৰ পাছত আহিব ইউনিভাৰ্সিটি নেমটো দিব লাগিব তাৰপা কলেজ নেমটো দিব এইখিনি ডাটা আপোনালোকে ফিল আপ কৰি ল'ব দেখিছে মই গোটেই ডাটাখিনি ফিল আপ কৰি দিছো তাৰ পাছত আহিব আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন ট্ৰেইনিং কোৰ্স এটা আপোনালোকে দেখিবলৈ পাইছে do you want to add other qualification যদি আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে ITI আছে যিকোনো ধৰণৰ আপোনালোকৰ যদি ডিপ্লোমা আছে তেনেহলে আপোনালোকে এড কৰিব পাৰিব এতিয়া মই যেহেতু মোৰ কম্পিউটাৰ আছে সেইবাবে মই ইয়েস কৰি পেলাই ডিপ্লোমা যেটো অপচন আছে ডিপ্লোমা অপচনটোত মই টিক মাৰ্কটো দি দিম তাৰ পাছত দেইছে কোৱালিফিকেশ্যন ডিপ্লোমা আহি গৈছে তাৰ পাছত ষ্ট্ৰীম কেটেগৰি কোনটো কেটেগৰিত আপোনালোকৰ ডিপ্লোমা আছে হেটো আপোনালোকৰ ইয়াত আহি যাব ইঞ্জিনিয়াৰিং ডিজাইন কম্পিউটাৰ কমাৰ্চ আৰ্টছ গোটেইখিনি আছে মেনেজমেন্টত আছে নে মেডিকেলত আছে নে কিহত আছে আপোনালোকৰ ডিপ্লোমাখন হেটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব লাগিব যেটো মোৰ কম্পিউটাৰত আছে কম্পিউটাৰটো মই ইয়াত সিলেক্ট কৰি লৈছো তাৰ পাছত কম্পিউটাৰটো যেতিয়া সিলেক্ট কৰিব কম্পিউটাৰটো সিলেক্ট কৰি দিয়াৰ লগে লগে এক্সাম পাস অৰ্থাৎ কম্পিউটাৰ কোনখন সাৰ্টিফিকেট আছে PGDCA হক ADCA হক আপোনালোকৰ DCA হক গোটেইখিনি ইয়াত আপোনালোকৰ শো কৰিব ইয়াৰ পৰা আপোনালোকে যেটো কোৰ্স আছিল হেটো আপোনালোকে সিলেক্ট কৰি ল'ব
তাৰপিছত মেজৰ স্পেচিয়েলাইজেশ্যনত আপোনালোকৰ সেইটো কোৰ্চটো নামেই আহি যাব, সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। বৰ্ড নেমটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ বাকীখিনি চেম থাকিব, পাৰ্চেণ্টেজ কিমান আছিলে, কি কথা, এডমিশ্যন কেতিয়া লৈছিলে, সেইখিনি আপোনালোকে এড কৰি ল'ব। ঠিক আছে, মোৰ গোটেইখিনি ফিল আপ কৰা হৈ গৈছে কোৱালিফিকেশ্যন ডিটেইলছ। যদি কিবা অসুবিধা পাইছে কোৱালিফিকেশ্যন ডিটেইলছ ফিল আপ কৰোঁতে তেন্তে কমেণ্ট কৰিব, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিম। ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছতে মোৰ যিটো লেংগুৱেজ আছে লেংগুৱেজখিনি চিলেক্ট কৰিবলৈ আহিব, আৰু যদি আপোনালোকৰ কিবা এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চটো আপোনালোকে ইয়াত ফিল আপ কৰিব পাৰিব। যদি ফেচাৰ হয় ফেচাৰ অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ৰাখিব। যদি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে অৰ্গেনাইজেশ্যন নেম, টাইপ অফ এমপ্লয়মেণ্ট টাইপ অফ এইখিনি আপোনালোকে চিলেক্ট কৰি এক্সপিৰিয়েঞ্চটো ফিল আপ কৰি ল'ব পাৰিব। তাৰপিছত লেংগুৱেজ ন'নত আপোনালোকৰ আহি যাব, মই আছামিজটো দি লৈছোঁ, আছামিজ ইংলিছ এইদৰে আপোনালোকে কি লেংগুৱেজ জানে সেইটো আপোনালোকে এড কৰি ল'ব পাৰিব। ইয়াত দেখিছে একশ্যনত আপোনালোকে এড কৰা অপশ্যন পাই যাব, আপোনালোকে এইদৰে এড কৰি ল'ব পাৰিব। তাৰপৰা ৰিড ৰাইট স্পীক আপোনালোকৰ এইখিনি টিক কৰিবলৈ আহিব, টিক কৰি ল'ব। এইদৰে আপোনালোকে যিটো লেংগুৱেজ আছে লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব। তাৰপাছত আপোনালোকে ছেভ এণ্ড নেক্সট কৰি দিব। ছেভ এণ্ড নেক্সট কৰাৰ পাছতে আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচ আছে সেইটো আপোনালোকৰ ইয়াত আহি যাব, এমপ্লয়মেণ্ট এক্সচেঞ্জ দেখিছে, ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ যোৰহাট আহি গৈছে মোৰ। তাৰপাছত আহিব বাকী ডকুমেণ্টখিনি আপলোড কৰিবৰ বাবে। ইয়াত আপোনালোকে দেখিছে মোৰ ভোটাৰ কাৰ্ড আহি গৈছে, ইয়াত ভোটাৰ কাৰ্ডখন ইয়াত মোৰ শ্ব' কৰিছে। ভোটাৰ কাৰ্ড মই যিহেতু আগতে আপলোড কৰি ৰাখিছিলোঁ সেইবাবে শ্ব' কৰিছে। যদি আপোনালোকৰ শ্ব' নকৰে তেনেহ'লে আপোনালোকে পুনৰ PDF আকাৰে আপলোড কৰিব লাগিব। প্ৰথমতে প্ৰুফ অফ ৰেচিডেণ্টৰ ভোটাৰ কাৰ্ডটো চিলেক্ট কৰিব, তাৰপিছত মেট্ৰিকৰ এডমিটটো চিলেক্ট কৰিব, ডেট অফ বাৰ্থ প্ৰুফৰ বাবে তো আপোনালোকে সেইকেইটা PDF কৰি আপলোড কৰি ল'ব। এইদৰে আপোনালোকে অতি সহজতে আপলোড কৰি ল'ব পাৰিব। তাৰপিছত ডিক্লেৰেশ্যনটো টিক মাৰ্ক দিব। ডিক্লেৰেশ্যনটো টিক মাৰ্ক দিয়াৰ পাছত আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সট কৰি দিয়াৰ লগে লগে এপ্লিকেশ্যন প্ৰিভিউ, সম্পূৰ্ণ এপ্লিকেশ্যনখন আপোনাৰ এবাৰ প্ৰিভিউ কৰিবলৈ আহিব। আপোনালোকে ভালদৰে এবাৰ চাই ল'ব। যদি কিবা ভুল আছে তলতে আপোনালোকে এডিট অপশ্যন পাব, এডিট অপশ্যনটোত গৈ এডিট কৰি ল'ব পাৰিব। যদি সকলো ঠিকে আছে তেন্তে ছাবমিট কৰি ল'ব। ভালদৰে চাব যাতে পাছত পুনৰ আপোনালোকৰ আৰম্ভণিৰ পৰা কৰিবলগীয়া নহয়। গোটেই ডাটাখিনি আপোনালোকে ভালদৰে এবাৰ চেক কৰি ল'ব। কিবা যদি ভুল হৈ আছে তেন্তে পাছত আপোনালোকৰ অসুবিধাও হ'ব পাৰে, সেইবাবে কৈছোঁ ভালদৰে আপোনালোকে দুবাৰ তিনিবাৰমান চোৱাৰ পাছতহে আপোনালোকে যিটো ফাইনেল ছাবমিট অপশ্যন আছে ফাইনেল ছাবমিট অপশ্যনটোত ক্লিক কৰিব। যদি কিবা ভুল হৈ গৈছে এডিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি ল'ব পাৰে। যদি সকলো ঠিকে আছে তেন্তে আপোনালোকে ফাইনেল ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ফাইনেল ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ দেখিছে এইটো আপোনালোকৰ যদি ৰেটিং দিব খোজে আপোনালোকে দি ল'ব পাৰে, নহ'লে কাটি দিব। তাৰপাছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন এইদৰে শ্ব' কৰিব। দেখিছে আপোনালোকৰ ইয়াত সম্পূৰ্ণ গোটেই ডিটেইলছখিনি শ্ব' কৰিছে, আগতে এইদৰে শ্ব' কৰা নাছিলে। যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব তাত আপোনালোকৰ গোটেইখিনি ডিটেইলছ ভালদৰে কেতিয়া আপোনালোকে পাছ কৰিছিলে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন গোটেইখিনি ডিটেইলছ আপোনালোকৰ ইয়াত শ্ব' কৰিব। এইদৰে আপোনালোকে অতি সহজতে নিজৰ মোবাইলতো কৰি ল'ব পাৰিব। আপোনালোকে মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰত আপোনালোকে অ'পেন কৰি কৰিব পাৰিব, আপোনালোকে লেপটপতো কৰি ল'ব পাৰিব। এইদৰে অতি সহজতে আপোনালোকে ঘৰতে বহি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। এতিয়া তললৈ আহিবা আপোনালোকে দেখিবলৈ পাব ডাউনলোড চাৰ্টিফিকেট। ডাউনলোড চাৰ্টিফিকেট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ এইদৰে ডাউনলোড হৈ যাব। এইখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব বা আপোনালোকে PDF আকাৰে নিজৰ লেপটপ বা মোবাইলতে ছেভ কৰি ৰাখিব। যিসকলে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰা নাই যিমান পাৰে সোনকালে আপোনালোকে আপডেট কৰি লওক, যিহেতু ছাৰ্ভাৰটো বহুত ডাউন চলি আছে। 15 তাৰিখ যিহেতু লাষ্ট ডেট দিয়া হৈছে, আপোনালোকে যিমান পাৰে সোনকালে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰি লওক। যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি কিবা জানিব বা সুধিবলগীয়া আছে তেন্তে কমেণ্ট কৰিব পাৰে। মেইল আইডিও দিয়া হৈছে, ডাইৰেক্ট আপোনালোকে মেইল আইডিত আপোনালোকৰ মোবাইল নম্বৰ চেণ্ড কৰিব পাৰে, মই আপোনালোকৰ লগত যোগাযোগ কৰিম। ধন্যবাদ।